শালি ধান মোক কৈছে এটু নি পেলাই কৰক ইয়াত যদি পায় 20 মুন এটুত পাব 40 মুন তে এই কাৰণে এটু আখাত আনি পেলাই এই ধানটো আমি লগালো কিন্তু এতিয়া জিৰো সব কাটিবলৈ সময় হৈছে এতিয়া সব মৰি গল এটু 40 মুন হ'ব বুলি কৈছে আমাৰ আপুনি ধানটো কিনাৰ আগত কিবা ডিপাৰ্টমেন্টৰ মানুহক যোগাযোগ কৰিছিলে নাই কৰা নাই কিয় কিনিলে আপুনি এটু আমাক মানে এই একটা ভাল কথা দিছে সবে আনি আছে তারপর এটা আপনি কি বুলি ভাবে এটা কি নেক্সট টাইম আপনি খেতি কৰিলে আমাৰ মানুহক লগ ধৰি কৰিব এতিয়া তো আমি এগ্ৰিকালচাৰৰ একটা গুণ পাইছো এগ্ৰিকালচাৰৰ বাহিৰে আমি বেলেগ জাহাতা মানুহৰ লগত হেৰি দি পেলাই আমি খেতি নকৰো এটো যদি লাগিলে হাজিৰা কৰি পেলাই খাম মানুহ আপনি আমাৰ লগত যোগাযোগ ৰাখিব বুলি ক'লে আপুনি ভাল লাগিল আপুনি সদায় আমাক যোগাযোগ কৰিব 20 কিনাৰ আগত আপুনি যোগাযোগ কৰিব ঠিক আছে ঠিক আছে আমাৰ ইনস্পেক্টৰ আছে আমাৰ ইয়াতে ই আছে আমাৰ অফিসত বহুত অফিস স্টেজ হয় গাখীৰ এতিয়া ধানৰ ভিতৰত চাউল বহিব ন চাউল হোৱা গাখীৰ হ'ব নাই মিঠা মিঠা হ'ব খাই গান্ধি খায় ঠিক তেনেকৈ ভিতৰত এটা ই খায় ই খোৱাৰ লগে লগে ভিতৰত যিমান ভিটামিন ইয়াত যাব লগা হয় চাউল বনিবলৈ চব বন্ধ হৈ যায় এতিয়া সেই কেচিংটো হ'ল বাকচটো হ'ল ভিতৰত মালটো নাই